জয় হিন্দ দোস্ত ফ্ৰম আসাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ ভালৰ মাজতে চলি আছে। যোৱাকালি মই এটা ভিডিঅ' পষ্ট কৰিছিলোঁ যে আজি নগাঁও নেহেৰুৱালী পাৰ্কত এখন মিটিং দিয়া কথা আছিলে আৰু সেই মিটিংখনত আমাৰ গৃহৰক্ষী ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি কৃষ্ণকান্ত নাথদেৱে আপোনালোকলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে। আপোনালোকে সেই ভিডিঅ' ক্লিপটো চাই লওক আৰু আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰিব তেখেতৰ লগত, সেই এছ'চিয়েশ্যনখনৰ লগত। আগন্তুক আপোনালোকে কিবা এটা সুফল পাব বুলি তেখেতেও আমাক নিজ মুখেৰে কয় আৰু আমি তেখেতক ছাপোৰ্ট কৰিব লাগিব, তেখেতক সহায় সহযোগিতা আগবঢ়াব লাগিব, তেতিয়া আমি সকলো আগবাঢ়ি যাব পাৰিম। আজি আমি নগাঁৱত লগ হৈ তেখেতে কি ক'লে আমাৰ সভাপতি কৃষ্ণনাথ ডাঙৰীয়া, আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। আজি আমি ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে গৃহৰক্ষী ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ নগাঁও ডিষ্ট্ৰিক্টৰ পূৰ্ণাংগ এখন সমিতি তেখেতসকলৰ নিৰ্দেশত আজি আমাৰ গঠন কৰিবলৈ সক্ষম হ'লো। এই কমিটিখনে আগন্তুক গৃহৰক্ষী যিবিলাক সমস্যা আছে, সমস্যাৱলীৰ ক্ষেত্ৰত আমি ষ্টেট কমিটিৰ লগত যোগাযোগ কৰি সকলোৱে সমিল মিলেৰে আগবাঢ়ি গৈ গৃহৰক্ষী সমস্যাসমূহ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰি আমি সেই সমস্যাৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰোঁ আৰু আমাৰ চাকৰিটো কেনেকৈ নিয়মীয়াকৰণ কৰিব পাৰোঁ তাৰ প্ৰচেষ্টাৰে সকলো ৰাইজক আমি সকলো গৃহৰক্ষী জোৱানক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। আৰু মই জয়তে নগাঁও ডিষ্ট্ৰিক্টৰ সভাপতি হিচাপে সকলোকে আহ্বান জনাইছোঁ যে আগন্তুক দিনত আহক, সকলো ওলাই আহক, আমাৰ গৃহৰক্ষী ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ লগত সকলোৱে মিলি সমানে খোজ মিলাই আমি সকলো দিশতে আগবাঢ়ি একেলগে কাম কৰি বুলি প্ৰতিশ্ৰুতিবদ্ধ। আৰু যিসকল বিষয়ববীয়া আমাৰ মাজত এতিয়াও অহা নাই তেখেতসকলকো আমি আহ্বান জনাইছোঁ যে আমাৰ লগত আহিলে আমাৰ ৰাস্তা সদায় খোলা আছে, যিকোনো ক্ষেত্ৰতে আমি তেখেতলোকক আঁকোৱালি ল'ম, কিন্তু আমাৰ নিয়মাৱলীসমূহৰ মাজেৰে তেখেতসকল আগবাঢ়িব লাগিব। গতিকে সকলোকে ৱেলকাম জনালোঁ। ধন্যবাদ। ইতিমধ্যে গম পালে আপোনালোকে, গতিকে সকলো আহক। কৃষ্ণনাথৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম বা ইয়াতো মই দি দিম, আমাৰ সভাপতি সম্পাদকৰ নম্বৰ মই ইয়াতে দি দিম। আপোনালোকে তেখেতলোকসকলৰ লগত যোগাযোগ কৰি আমি ভৱিষ্যতে কেনেকৈ আমি ডিউটি সময়মতে বা নিয়মীয়াকৰণ হিচাপত কৰি থাকিব পাৰোঁ বা সকলোৱে ডিউটি সমপৰ্যায়ত কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ত আলোচনা হ'ব। আপোনালোকে সহায় সহযোগিতা খালি ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰিব আৰু একতা হৈ থাকিব চেষ্টা কৰিব। একতা হৈ থাকিলে আমি সকলোৱে আগবাঢ়ি যাব পাৰিম আৰু সিমানখিনিয়ে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজতো। আজিলৈ জয় হিন্দ, জয় ভাৰত।